আমি ইতিমধ্যে প্ৰায় 12টা বছৰ শিক্ষাদান কৰাৰ পিছত ইমান কষ্ট ত্যাগ কৰাৰ পিছত আমি ভাবিছিলোঁ এটা সুনিশ্চিত এটা চাকৰি পাইছোঁ। ইয়াৰ পিছত আমি সুস্থিৰে আমাৰ যি কাৰ্য সেই সম্পাদন কৰিব পাৰিম। 10,000, 15,000, কোনোবাই 17,000 টকা লছ কৰি পেলাই যেতিয়া চৰকাৰে এটা নিযুক্তি প্ৰক্ৰিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়া, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, আমি সেই ব্যৱস্থাত আমি নিজে জড়িত হৈছিলোঁ। ভাবিছিলোঁ আমি আহি থকা দিনবোৰত নিজকে এটা সুস্থ মনোভাৱ লৈ আমি বিদ্যালয়ৰ যিবোৰ কাৰ্য সুন্দৰভাৱে সম্পাদন কৰিম। তেনেস্থলত 21 মাহ আমি স্থানীয় কোষাগাৰৰ জৰিয়তে দৰমহা পোৱাৰ পিছত 31 তাৰিখে এটি নিৰ্দেশনা ওলাল যে চৰকাৰে নভবা নিচিন্তা কেনেধৰণৰ এটা মেছেজ আমালৈ পঠাই দিলে আৰু তাৰ পূৰ্বে আমাক বলপূৰ্বকভাৱে একাউণ্ট নাম্বাৰবোৰ আমাৰ পৰা সংগ্ৰহ কৰিলে। আমি কিন্তু জ্ঞাত নাছিলোঁ, কোনেও জনা নাছিলোঁ যে একাউণ্ট নাম্বাৰটো আমাৰ পৰা কিহৰ কাৰণে সংগ্ৰহ কৰা হৈছিল। সংগ্ৰহ কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এটা মেছেজ এৰিলে যে SNA স্পৰ্টছৰ জৰিয়তে SNA স্পৰ্টছ মডিউলৰ জৰিয়তে আমাক দৰমহা প্ৰদান কৰিব, যিটো আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। সেইটো কোনো কোষাগাৰৰ জৰিয়তে আমাৰ স্থানীয় কোষাগাৰৰ জৰিয়তে দৰমহা প্ৰদান কৰা নহয়। গতিকে আৰু যেতিয়া আমাৰ DDO যিগৰাকী ডিছবাৰ্চিং অফিচাৰ তেওঁ সলনি হ'ল, আগতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আছিল, এতিয়া তাত ব্লক মিছন অফিচাৰ হ'ল। গতিকে এটা সাংঘাতিক আমাক ক্ষণলৈ ঠেলি দিলে। আমাৰ জীৱনটোক লৈ, আমাৰ ভৱিষ্যতক লৈ এটা সংশয় আহি পৰিছে। আমি ক'ত আছোঁ? আমি সঁচাকৈ স্থায়ী শিক্ষক নে আমি ঠিকাভিত্তিক? আমাৰ কাৰণে এটা প্ৰশ্নবোধক হৈ গ'ল। ইমান কষ্ট ত্যাগ কৰি পেলাই আমি সকলোৱে নিজক ভাবিছিলোঁ আমি সুদূৰ ভৱিষ্যতে আমি এটা সুস্থ পৰিৱেশ লৈ আহি থকা দিনবোৰ অন্ততঃ ভালকৈ আমি নিজৰ কাৰ্যখিনি সম্পাদন কৰিব পাৰিম। কিন্তু এই বাৰ্তাভাগে আমাক মৰ্মাহত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।